ৰাজ্যত আজি তৃতীয় পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায়ৰ নিৰ্বাচন আৰু পুৱাৰ পৰা যেহেতু আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু পুৱাৰ পৰা এনেকৈ দেখা পোৱা গৈছে যে কিনকিনীয়া বৰষুণৰ মাজতো এনেকৈ ওলাই আহিছে ভোটাৰসকলে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী বিধানসভা সমষ্টিৰ গোৱালপাৰাৰ যিহেতু বাটিপাৰা যিহেতু MKN মেমৰিয়েল হাইস্কুলত আৰু ইয়াৰ পৰিৱেশ দেখাইছোঁ ইয়াত এইসকল কিনকিনীয়া বৰষুণৰ মাজতো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু যিহেতু ধুবুৰীত আজি প্ৰায় 26 লাখ ভোটাৰে 13গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু তেওঁলোকে পুৱাৰ পৰা যেহেতু নিজৰ সেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু আজি গণতন্ত্ৰৰ এটা দিন আৰু গণতন্ত্ৰৰ কাৰণে এনেকৈ যিহেতু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে এনেকৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু যেহেতু এই ধুবুৰী লোকসভা সমষ্টিৰ এটা যি সংসদীয় সমষ্টি এই সংসদীয় সমষ্টিৰ যেহেতু ভোটাৰৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পায় আৰু এই বছৰৰ এটা সন্দেহ কৰা হৈছে যে কিনকিনীয়া বৰষুণৰ মাজত যিহেতু ভোটাৰৰ সংখ্যা হ্ৰাস পাব পাৰে কিন্তু তাৰ কাৰণে গোৱালপাৰা জিলা প্ৰশাসনে এই ভোটাধিকাৰসকলে যিহেতু সাব্যস্ত কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ এটা আশ্বাস দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াৰ পৰিৱেশ দেখাইছোঁ আৰু এই ধুবুৰী লোকসভা সমষ্টিৰ যি কংগ্ৰেছ AIUDF আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ মাজত তিনিকোণীয়া যুঁজ এটাৰ হোৱাৰ সম্ভাৱনা আছে আৰু যিহেতু এই সম্ভাৱনা আছে আৰু বিশেষকৈ গোৱালপাৰা জিলাত যে 910টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াতে 40টা মহিলাৰ দ্বাৰা ভোট কেন্দ্ৰ যিহেতু মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু ইয়াৰ পৰিৱেশটো দেখাই আছোঁ আৰু যেহেতু পুৱাৰ পৰা এইসকল লোকে ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আৰু তেওঁলোকে কিনকিনীয়া বৰষুণৰ মাজত তেনেকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম আৰু যিহেতু কিনকিনীয়া বতৰ আৰু বতৰৰ মাজতে তেওঁলোকৰ যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰিব আছে দাদা অলপমান দাদা আপুনি বৰষুণৰ মাজতো ছাতি লৈ ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু কিছুমান লোক আছে কি ক'ব আৰু যিহেতু কিনকিনীয়া বৰষুণৰ মাজত ছাতি লৈ ওলাই আহিছে কি ক'ব কেনেকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ভাল লাগি আছে ভোটটা দিম ইমান বছৰৰ পিছত ভাল লাগিছে দাদা কি ক'ব ভাল লাগি আছে ছাতি লৈ থিয় হৈ আছে নিজৰ ছাতি লৈ থিয় আছে বৰষুণ দিছে ৰাতিপুৱা বৰষুণ দিছে আৰু কিছু লোক আছে তেখেতসকলৰ কথা পাতিবলৈ যত্ন কৰিম দাদা যিহেতু আপুনি দেখা পোৱা গৈছে যে বৰষুণৰ মাজতো ছাতি লৈ থিয় হৈ আছে 1 ঘণ্টা হৈ গ'ল 1 ঘণ্টা থিয় হৈ আছে ভোট দিব লাগে উপায় নাই কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰি আছে এখন দেখোন যোনটা ভাল হয় সেইটো দিন চিন্তা চৰ্চা কৰি যাতে ভোটটো বেয়া নহয় এটা ভাল পাৰ্টি লাগে সেইটোৱে যিয়ে কাম কৰি ৰাইজক কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে যে কাম কৰে যোনটো ভাল কাম কৰে তাকে বিচাৰো তাকে বিচাৰে ন হয় ৰাতিপুৱা ওলাই আহিছে ৰাতিপুৱা 6:30 মানত আহিছে পানী পৰি আছে পানী পৰি আছে তাকো আহিছে তথাপি ভোট দিবৰ কাৰণে ওলাই আহিছে পৰিৱেশ দেখাইছোঁ এয়া হৈছে সেই NK মেমৰিয়েল যিহেতু স্কুলৰ পৰিৱেশ আৰু এই পৰিৱেশটো দেখাই আছোঁ আৰু এনেকৈ ভোট দিবৰ কাৰণে এনেকৈ এইসকল লোকে ৰাতিপুৱাই ওলাই আহে ইয়াৰ পৰিৱেশ দেখাই আছোঁ আৰু এইসকল লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ওলাই অহা পৰিলক্ষিত হৈছে যিহেতু আজি অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনত আৰু যিহেতু ধুবুৰী লোকসভা সমষ্টিতকৈ ধৰি 4খন লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই লোকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আজি পুৱাৰ পৰা এনেকৈ হাৰি পৰা পৰিলক্ষিত হৈছে আৰু গোৱালপাৰাত এতিয়া বতৰে ৰৈছে কালৰূপ আৰু পুৱাৰ পৰা যিহেতু ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে আৰু সেই বৰষুণৰ মাজতো এই লোকে ওলাই অহা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ওলাই অহা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পৰিৱেশ দেখালোঁ ইয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ গোৱালপাৰা চহৰৰ পৰিৱেশ আৰু গোৱালপাৰা চহৰতো এনেকৈ ওলাই আহিছে এইসকল লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আৰু এই পৰিৱেশটো দেখিলে আৰু যিহেতু পুৱাৰ যি বৰষুণ এই পুৱাৰ বৰষুণ জাকৰ মাজতো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ছাতি লৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু যিহেতু আজি ধুবুৰী লোকসভা সমষ্টিৰ যিহেতু 13গৰাকী প্ৰাৰ্থী প্ৰায় 26 লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব আৰু কোন শেষ খাই মাৰিব সেয়া হ'ব লক্ষণীয় কাৰণ এই লোকসভা সমষ্টিটোত যিহেতু 3জনকৈ হাই প্ৰফাইল প্ৰাৰ্থী যিহেতু 3বাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ দলৰ শক্তিশালী
আলী প্ৰাৰ্থী ৰকিবুল হুছেইন আছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম আছে আৰু এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজত যে তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে সেয়া প্ৰকট হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিহেতু নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে পুৱাৰ পৰাই দেখা পোৱা গৈছে যেনে এইসকলক ওলাই অহা পৰিলক্ষিত হৈছে।